নমস্কাৰ সুপ্ৰভাত সকলকে স্বাগতম জনাইছো বিশ্বাসী বন্ধুসকলে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এটি নতুনকৈ আপডেট আহিছে অসম পুলিচৰ তৰফৰ পৰা নতুনকৈ বহুকেইটা পদ মুকলি হ'ব অসম পুলিচত গতিকে যিসকল ল'ৰা ছোৱালীয়ে ভাবিছে এইবাৰ অসম পুলিচত ভালকৈ মই এক্সামটো দিম ভালকৈ পাছ কৰিম আৰু মই এটা অসম পুলিচত এইবাৰ চাকৰি ল'ম তেনেহ'লে আপোনালোকৰ কাৰণে সোণালী সুযোগ সম্পূৰ্ণ আপডেটটো মই দি আছোঁ ইয়াৰ লগতে আসাম ফৰেষ্ট গাৰ্ডতো আপোনালোকৰ বহুকেইটা পদ মুকলি হ'ব আৰু আসাম বেটেলিয়নত বহুকেইটা পদ মুকলি হ'ব চ' বয়স কিমান লাগিব আপোনালোকে জানেই 18 পৰা 30 বছৰ ভিতৰত বয়স লাগিব ঠিক আছে চ' সবিশেষ আপোনালোকে এই ভিডিঅ'টোত পাব চ' ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আজি প্ৰথম আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে ক্লাছসমূহৰ লগতে বিভিন্ন ধৰণৰ আপডেটবোৰ পাই থাকিব অল ইন ওৱান বিশ্বাসী বন্ধু একমাত্ৰ চেনেল ঠিক আছে চ' দেৰি নকৰি আপোনালোক আপডেটসমূহ দিছোঁ প্ৰথম কথা হ'ল এইবাৰ আপোনালোকে জানে অসম পুলিচৰ নতুনকৈ পদসমূহ মুকলি হৈছিল আৰু এই পদসমূহৰ এতিয়া বৰ্তমান পৰীক্ষা অনুষ্ঠিত হৈ গ'ল এতিয়া ভাইভা অনুষ্ঠিত হৈ আছে ঠিক আছে অসম পুলিচৰ এতিয়া ভাইভা অনুষ্ঠিত হৈ আছে বৰ্তমান যে অসম পুলিচৰ এইকেইটা পষ্ট মুকলি হৈছিল এইকেইটা পদ কোনকেইটাৰ মুকলি হৈছিল 2023 চনৰে পদ এইকেইটা ঠিক আছে বৰ্তমান আপোনালোকে যি পৰীক্ষা দি আছে যি অসম পুলিচৰ সিলেকশ্যন হ'ব এইকেইটা ভেকেন্সি হৈছে 2023 চনৰে এতিয়া আপোনালোকৰ নতুনকৈ ভেকেন্সি ওলাব নে নাই বহুতে সুধিছে ছাৰ নতুনকৈ ভেকেন্সি ওলাব নে নাই নতুনকৈ ভেকেন্সি কেতিয়া ওলাব আমি কেনেকৈ আপডেট কৰিম আমি কি কৰিব লাগিব সবিশেষ তাৰমানে আপোনালোকে সকলোৰে মনত প্ৰশ্ন আছে মই জানো ঠিক আছে চ' এটা মই আপডেট আপোনালোক দেখুৱাই আছোঁ ইয়াতে চাওক আপোনালোকৰ অসম পুলিচৰ নতুনকৈ ৰিকুৱাৰমেণ্ট কেনেকৈ ওলাব কেতিয়া ওলাব বা আপোনালোকে যদি ৰিকুৱাৰমেণ্টবোৰ চাব নাজানে আপোনালোকে মেইন এই ৱেবছাইটটোত আহিব ঠিক আছে এই ৱেবছাইটটোত চাব আপোনাৰ যিকেইটা পষ্ট ওলাইছে ইয়াতে চাওক বৰ্তমান আপোনালোকৰ ইয়াতে এডমিট কাৰ্ডসমূহ আহি গৈছে ঠিক আছে আপোনাৰ আজি 6 তাৰিখৰ এডমিট কাৰ্ডসমূহ আহি গৈছে ইয়াতে আপোনালোকৰ এডমিট কাৰ্ড কাৰ আহিছে প্ৰেক্টিকেল টেষ্ট ইন কানেকশ্যন উইথ ৰিক্ৰুটমেণ্ট এটা পষ্টৰ কাৰণে এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰল চিভিল ডিফেন্সৰ আপোনালোকৰ এডমিট কাৰ্ড আহি গৈছে ভাইভাৰ কাৰণে এডমিট কাৰ্ড আহি গৈছে গতিকে এই পষ্টকেইটা আপোনালোকে চাই লওক ইয়াতে এডভাৰটাইজমেণ্ট দিয়া আছে ইয়াতে চাই লওক এই পষ্টকেইটা চব 2023ৰ পষ্ট ঠিক আছে পষ্টকেইটা কিহৰ 2023ৰ পষ্ট গতিকে আপোনালোকে বহুতে মোক যিসকলে সুধি আছিল ছাৰ অসম পুলিচৰ নতুনকৈ ভেকেন্সি ওলাব নেকি নিশ্চয়কৈ অসম পুলিচৰ বহুকেইটা ভেকেন্সি খালী হৈ আছে আৰু নতুনকৈ ওলাব এইকেইটা কোনকেইটা ভেকেন্সি খালী হৈ আছে আপোনালোকে জানে 2023 চনৰহে এইবাৰ আপোনাৰ পৰীক্ষা পাতিলে ভাইভা হ'ল 2023 চনৰ আপোনাৰ অক্টোবৰ নৱেম্বৰ মাহলৈকে পাতিলে তাৰপিছত আপোনাৰ ছেপ্টেম্বৰ অক্টোবৰ পাতিলে নৱেম্বৰ ডিচেম্বৰ মাহখিনি 2 মাহৰ আছে আৰু লগতে 2024 চনৰ গোটেই বছৰটোৰ আপোনাৰ ভেকেন্সি খালী হৈ আছে গতিকে ইয়াৰে আকৌ পৰীক্ষা কেতিয়া কণ্টেক্ট কৰিব ইয়াৰ পৰীক্ষা আপোনালোকৰ নতুনকৈ সেই পদকেইটাটো সম্পূৰ্ণ কৰিব লাগিব গতিকে সেই পদকেইটা ফিল আপ কৰিবলৈ আপোনালোকৰ নতুনকৈ আকৌ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াৰ লগতে আসাম ফৰেষ্ট গাৰ্ডতো বহুকেইটা পদ মুকলি হ'ব আসাম ফৰেষ্ট গাৰ্ডৰ এবাৰ পৰীক্ষা এটা অনুষ্ঠিত হোৱাৰ কথা আছিল মাজতে পৰীক্ষাটো কেঞ্চেল হৈ গ'ল এতিয়ালৈকে সেই পৰীক্ষাটোৰ কোনো ধৰণৰ আপডেট অহা নাই ঠিক আছে যদি আপডেট আহে আমি নিশ্চয়কৈ আপোনালোকক জনাই দিম আৰু ইয়াৰ লগতে বৰ্তমান আসাম পুলিচৰ যিসকলে ভাইভা দি আছে ভাইভাত তেওঁলোকে বহুতে সুধিছে ছাৰ ভাইভাত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে জিকে কুৱেশ্যন হওক ভাইভা কুৱেশ্যন হওক আমি অসম পুলিচৰ ভাইভাৰ কাৰণে এটি কোৰ্চ মুকলি কৰিছোঁ যিসকলে লৈছে আৰু যিসকলে লোৱা নাই আপোনালোকে অসম পুলিচৰ কাৰণে মাত্ৰ 149ত আমাৰ 55টা PDF দি আছোঁ এটা কোৰ্চ হয় চ' যদি ল'ব বিচাৰে তেনেহ'লে এই নাম্বাৰটোত পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব 149 ৰুপিজ আপোনালোকে PDF পাই যাব আমাৰ নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব আপোনালোকে 149 ৰুপিজ অসম পুলিচৰ আহিবলগীয়া পৰীক্ষাৰ কাৰণেও PDF পাব আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ পঢ়িব লাগে আৰু অসম পুলিচৰ ভাইভাৰ কাৰণে আপোনালোকে কোৰ্চটো ল'ব পাৰিব 55টা PDF আছে ঠিক আছে 55টা PDF আছে আপোনালোকে ল'ব পাৰিব আমাৰ নাম্বাৰটো হৈছে 8638686390 চ' যিহেতু আপোনালোকে জানে অসম পুলিচৰ বহুকেইটা পদ মুকলি হ'ব আৰু যিসকলে অসম পুলিচৰ কাৰণে আহিবলগীয়া সকলো ধৰণৰ পদৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব বিচাৰে বা আপোনালোকৰ আপকামিং ৰিকুৱাৰমেণ্টৰ কাৰণে জানিব বিচাৰি এপ্লাই হেয়াৰ বুলি লিখি দিব ইয়াতে এপ্লাই হেয়াৰ লিখি দিয়াৰ লগে লগে আপুনি এতিয়া খোল খাব ইণ্টাৰফেচ এটা খোল খাব ইয়াতে চাওক কমন এপ্লিকেশ্যন পৰ্টেল আণ্ডাৰ আপডেট গতিকে বৰ্তমান এইটো ইয়াতে আপোনালোকৰ আপডেট চলি আছে নতুনকৈ আৰু ভেকেন্সি ওলাব এই আপোনাৰ ইলেকশ্যন বৰ্তমান হৈ গ'ল এতিয়া আপোনালোকৰ নতুনকৈ ভেকেন্সি ওলাব আৰু বহুতে মোক সুধি আছিল ছাৰ নতুনকৈ ভেকেন্সিবোৰ আহিলে চিলেবাছ কি হ'ব ঠিক আছে চ' চিলেবাছ আপোনালোকৰ জিকে ইংলিছ সেইখিনিয়ে চিলেবাছ বেলেগ আৰু একো টাফ চিলেবাছ নাই টেনশ্যন ল'ব নালাগে জিকে
আপোনালোকৰ মেথছ ৰিজনিং সেইখিনিয়ে চাব লাগিব আৰু অসম পুলিচৰ যদি আপোনালোকে এক্সপিৰিয়েঞ্চ নাই পৰীক্ষা দিয়া আগৰ কুৱেশ্যন পেপাৰ কেইখন চাব বহুত ইম্পৰ্টেণ্ট ঠিক আছে চ' যদি কিবা নটিচ আহে আপোনালোকে এই ৱেবছাইটত চাব পাৰিব ৰিক্ৰুইটমেণ্ট নটিচৰ ইয়াতে চাব পাৰিব যদি কিবা নতুন আহে তেনেহ'লে আপোনালোকে ইয়াতে চাব পাৰিব আপোনালোকে সকলোৱে জানে গতিকে নতুনকৈ এইটো ভাল খবৰ আপোনালোকৰ কাৰণে সকলোৰে কাৰণে যে নতুনকৈ আকৌ ভেকেঞ্চি ওলাব অসম পুলিচত ঠিক আছে চ' অসম পুলিচত যেতিয়া ভেকেঞ্চি ওলাব চ' যিসকলে এইবাৰ প্ৰিপাৰেশ্যন চলাই আছে ৰানিং কৰক ভালকৈ ফিজিকেল টেষ্টৰ কাৰণে ৰানিংটো বেষ্ট ইম্পৰ্টেণ্ট ৰানিং কৰিব লাগিব ৰিটিনৰ কাৰণে ভালকৈ পঢ়িব লাগিব ঠিক আছে চ' এই দুটা প্ৰিপাৰেশ্যন বৰ্তমান আমাৰ ল'ৰা ছোৱালীবিলাকৰ এটা ভুল হয় যে কি জানানে পৰীক্ষা শেষ হোৱাৰ পিছত ল'ৰা ছোৱালী সকলোৱে একো নপঢ়ে একো নকৰে যেতিয়া নতুনকৈ এডভাৰটাইজমেণ্ট ওলাব বা নতুনকৈ কিবা আপডেট আহিব তেতিয়াহে পঢ়িবলৈ আৰম্ভ কৰে কিন্তু এটা কথা মন কৰিবা সকলোবোৰ পৰীক্ষাৰ চিলেবাছ কমচে কম একে থাকে ঠিক আছে জিকে একে থাকে গতিকে আপোনালোকে যদি জিকেৰ পৰা আদি কৰি হওক মেথছ পৰা আদি কৰি হওক ইংলিছৰখিনি হওক গোটেইখিনি যদি সুকলমে ধুনীয়াকৈ পালন কৰি যায় এটা এটা ছাবজেক্ট এটা এটা টপিক যদি এতিয়াৰ পৰা চাই যায় যিকোনো পৰীক্ষা আহিলে আপোনালোকে পাৰিব পৰীক্ষাটো দিবলৈ কোনো ধৰণৰ স্পেচিফিক পৰীক্ষাৰ কাৰণে আপোনালোকে ৰৈ থাকিব নালাগে যে মই অসম পুলিচৰ কাৰণে পঢ়িম বেলেগ মই নপঢ়োঁ গতিকে অসম পুলিচৰ এক্সাম আহিলে মই এক্সামটো দিম হয়নে নহয় গতিকে তেনেকুৱা ধৰণৰ ৰখি থাকিবলৈ কোনো প্ৰয়োজন নাই অসম পুলিচৰ পৰীক্ষা দিবা অসম পুলিচৰ যে পঢ়িব লাগিব কোনো কথা নাই তোমালোকে সকলোবোৰ কোৰ্ছে কমপ্লিট কৰা বহুত ইম্পৰ্টেণ্ট কাৰণ আৰু বহুকেইটা পদ আহি আছে বহুকেইটা ভেকেঞ্চি আহি আছে ADARI 3.0 আহি আছে ADARI 3.0টো মই কৈছোঁ যে বহুকেইটা পদ এবাৰ খালী হ'ব অসম পুলিচৰ ফৰেষ্ট গাৰ্ডতো বহুকেইটা ভেকেঞ্চি মুকলি হ'ব অদন্তিৰ পলমে আপোনালোকৰ 2 মাহৰ ভিতৰতে মুকলি হ'ব আপোনালোকৰ পদসমূহ নটিফিকেশ্যন পাব ঠিক আছে চ' এইকেইদিন আপোনালোকে কি কৰিব এইকেইদিন আপোনালোকে একো কৰিব নালাগে আপোনালোকে মাত্ৰ এটাই কাম কৰিব লাগিব আপোনালোকে যিসমূহ এইবাৰ আপোনালোকে অসম পুলিচত কিহৰ কাৰণে নাপালে এইবাৰ আপোনালোকে অসম পুলিচত কিহৰ কাৰণে নাপালে 1 নম্বৰ 2 নম্বৰ কাৰণে হয়তো পোৱা নাই বা 10 নম্বৰ কাৰণে যেনিবা পোৱা নাই আপোনালোকে কিয় পোৱা নাই আপোনালোকৰ মেথছটো কিবা এটা দুৰ্বল হৈ আছে ইংলিছটো দুৰ্বল হৈ আছে বা আপুনি কোনোবা নহয় কোনোবা এটা ছাবজেক্টত টান পায় গতিকে সেইখিনি ইজি কৰিবলৈ সহজ কৰিবলৈ আপোনালোকে কেতিয়া কষ্ট কৰিব প্ৰিপাৰেশ্যন কেতিয়া কৰিব আপোনাৰ লগৰে এজনে পুলিচত কাম কৰি আছে আৰু আপুনি ঘৰত বহি এতিয়াও প্ৰিপাৰেশ্যন চলাই আছে তেনেহ'লে ভাবকচোন কিমানখিনি প্ৰিপাৰেশ্যন চলাবলৈ বাকী আছে গতিকে সেইখিনি কথা ভাবক নিজক লৈ ভাবক কাৰণ ফিউচাৰ আছে ফিউচাৰটো যাতে বেয়া নহয় বৰ্তমান আৰাম কৰিছা ঠিকে আছে কিন্তু ভৱিষ্যতে যাতে আৰাম কৰিব পাৰা সেইখিনি কথা মন কৰিবা যদি ভৱিষ্যতে আৰাম কৰিব বিচাৰা ঘৰৰ মানুহক যদি আৰাম কৰাব বিচাৰা মা দেউতাক যদি সুখত ৰাখিব বিচাৰা চাকৰি এটা নিশ্চয়কৈ প্ৰয়োজন হ'ব চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন চলাব লাগিব আৰু যদি কোৰ্ছ তোমালোকে আমাৰ লগত কণ্টেক্ট কৰিব বিচাৰা ক্লাছবোৰ কৰিব বিচাৰা কোৰ্ছবোৰ ল'ব বিচাৰা তেনেহ'লে কণ্টেক্ট কৰিব আমাৰ নম্বৰ হৈছে 8638686390 ভালকৈ পঢ়িম যদি ভাবিছা PDF লাগে আমাৰ কোৰ্ছ লাগে আমি প্ৰভাইড কৰিম মাত্ৰ মিনিমাম ৰুপিজত আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব চ' আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম